নমস্কাৰ ডিকে নিউজৰ বিশেষ অনুষ্ঠান আলাপলৈ মই ডক্টৰ জিতু কুমাৰ চমুৱাই স্বাগতম জনাইছোঁ। আজি আমাৰ অতিথি ঢকুৱাখানাৰ জ্যেষ্ঠ সংগীত শিল্পী সুনীল দুৱৰাদেৱ। ইতিমধ্যে আমি তেখেতৰ জীৱনৰ বহুখিনি কথা পাতিলোঁ আৰু গীত শুনিলোঁ প্ৰথম খণ্ডত। আজি দ্বিতীয় খণ্ডত তেখেতৰ জীৱনৰ অন্যান্য কথা আৰু আমি গীত শুনিম। নমস্কাৰ দুৱৰাদেৱ। নমস্কাৰ। আপুনি প্ৰথম খণ্ডত আমাক বহুখিনি কথা ক'লে, আপোনাৰ জীৱনৰ আপোনাৰ কেইবাটাও জনপ্ৰিয় গীত গালে। এতিয়া আমি আজি প্ৰথমে আপোনাৰ সংগীত যাত্ৰাৰ প্ৰথম গীতটি আপুনি ক'ত পৰিৱেশন কৰিছিলে আৰু কোনটো গীত পৰিৱেশন কৰিছিলে মনত আছে নেকি আপোনাৰ? সেই বিষয়ে কওক। তাৰমানে কি মই আমাৰ গাঁৱতে প্ৰথমতে গান কৰিছোঁ ষ্টেজত। ষ্টেজত মানে তেতিয়া গান এতিয়া এটা গান আছিলে দেই, মোৰ এটা আমাৰ দাদাইদেউ এজন আছিলে ইয়াতে, তেখেত মিচিং সম্প্ৰদায়ৰ মানুহ। তেওঁ মানে এটা গান শিকাইছিলে মোক। গানটো এনেকুৱা ধৰণৰ আছিলে, এই সেই গানটো প্ৰথমতে মই ইয়াত মানে গাইছোঁ। আপোনালোকৰ গ্ৰীষ্ম অধিৱেশন পাতে তাতে তাতো তাৰপিছত আকৌ বাহাগী মালা আমাৰ মানে মেইন বস্তু। এই গানটো এনেকুৱা ধৰণৰ আছিলে, গান মোৰ মনত পৰে। গানটো কাৰ আছিলে পাহৰি থাকিলোঁ দেই। নৈ ঘাটত আকৌ এবাৰ দেখা হম দে, দিখ নৈৰে ঘাট, নৈৰ ঘাটত আকৌ এবাৰ দেখা হম দে, ও দিখ নৈৰে ঘাট, মন দিম চিৰদিনলৈ, থাকিবানে মোৰে হৃদয়, নৈ ঘাটত আকৌ এবাৰ দেখা হম দে, ও দিখ নৈৰে ঘাট। গতিকে ইমান সৰুতে আপুনি এটা গোৱা গীত আপোনাৰ এতিয়াও মনত আছে, ইমান এটা সুন্দৰ গীত হয়, এতিয়াও শুনিলে মন প্ৰাণ ভৰি দিয়ে। গতিকে তেনেধৰণে আপুনি বিভিন্ন ঠাইত আপুনি ঢকুৱাখানাৰ অসমৰ বিভিন্ন ঠাইত গীত পৰিৱেশন কৰিছে। সেই বিষয়ে আপুনি কওকচোন, আপুনি ক'ত ক'ত কেনেধৰণে গীত পৰিৱেশন কৰি? মানে তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী মানে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ডেৰী হয়, সেই সময়খিনি ঢকুৱাখানা মহাবিদ্যালয়। ঢকুৱাখানা মহাবিদ্যালয়। তাৰপিছতে মোৰ বন্ধু চেতন প্ৰভী সন্দি। হয়, চেতন প্ৰভী আৰু মোৰ ঢকুৱাখানাৰ এজন জ্যেষ্ঠ গীটাৰিষ্ট আৰু এজন মানে ৰাইটাৰ, লেখক, গীতো লিখে, ৰাজকুমাৰ গগৈ। ৰাজুদা মই আৰু চেতন, আমি তিনিটা মানে এটা জ্যোতি। হয়, মোৰ আৰু এজন বন্ধু আছে, বাবা বুলি চবে বাবা বুলিয়ে জানো, সি সোণাপুৰত থাকে। সি ভাল গীটাৰিষ্ট আৰু আমাৰ লগত মানে পিছত সি লগ লাগিলে। তাৰ লগতে আৰু কথা হ'ল কি, মোৰ আৰু এজন বন্ধু আছে, দুলেন দত্ত। এতিয়া বৰ্তমান টেঙাখাত হাই ছেকেণ্ডেৰী চাবজেক্ট আৰু মানে তাতে এষ্টাব্লিছ হ'ল, ডিব্ৰুগড়তে থাকে। সি মোৰ ভাল বন্ধু। সংগীতৰ ক্ষেত্ৰত মানে তাৰ লগত মোৰ যথেষ্ট তাৰমানে আলাপ আলোচনা চলিছে। সি এতিয়া ৰেডিঅ' মানে ভাল আৰু তাৰ হেৰি। আৰু এজন আছিলে দাদা এজন গোলাঘাটৰ, এই প্ৰাণজিৎ শইকীয়া, জিতু দা। তেওঁ কীবৰ্ড বজাইছিলে সেইখিনি। তেখেতলোকৰ নামকেইটা প্ৰাণজিৎ শইকীয়া আমাৰ ইয়ালৈ আহিছে, মনত পৰে। আমি চব এটা জ্যোতি আছিলোঁ। সেই আপোনালোকৰ জ্যোতিটোৰ কথা কওকচোন। আচ্ছা, সেইটো কথাটো এনেকুৱা ধৰণৰ, চেতন প্ৰভী সন্দিক আৰু ৰাজকুমাৰ গগৈ। ৰাজকুমাৰ গগৈ মানে কি, তেওঁ বৰ ভাল ৰাইটাৰ, গীতিকাৰ। আৰু চেতন হ'ল গীটাৰিষ্ট, ভাল গীটাৰ। আৰু সি গানো গায় আৰু সুৰো কৰে। সি 23 বছৰত কৰিছিলে। তাৰপিছত তেতিয়া যোৰাবাট। তাৰপিছতে তাৰ আগত মানে আমি কি কৰোঁ, এই যে ভাতবী যিখন তলি মই বুলিছোঁ, তাতে তাৰ জেতুলী পকা আছে, অজ্ঞাত মানে হাবি নেউল কিবা ভৰ্তি হৈ থাকে। তাত আমি গৈ পেলাই পাছবেলা গোটেইকেইটা গৈ তাত একদম গান চিঞৰি গান গাওঁ। তাৰপিছত আকৌ গানৰ সুৰ কৰোঁ। তেতিয়া তাৰমানে এটা প্ৰথম চিনাকি বুলি এটা কেছেট ওলাইছে। তেতিয়া মানে চেতনৰ সেই এটা গীত মই সুৰ কৰিছিলোঁ। আৰু মই সুৰ মানে মোৰ আৰু চেতনৰ সুৰ। আৰু ৰাজুদাই লিখিছিলে কথাখিনি, ৰাজুদাই লিখিলে আৰু নাই, এইটো চেতনৰ ৰাজুদাই লিখিলে, ৰাজকুমাৰ মেঘালী তোমাৰ চলি জনপ্ৰিয়। সেইটো ৰবি শৰ্মা আৰু কোনোবা কপিল এনেকে ধৰণৰ মানে ভিডিঅ' অভিনেতা আৰু ইয়াক কলি বুলি এজনী মানে জোনাই ছোৱালী। মেঘালী তোমাৰ চুলি বুজি দিলো মৰমৰে চিকলি, খেলুৰীয়া দুগালতে
পানী দিলো মৰমৰে ভাকুবৰি ৰূপৰ পোহৰ লেখি লেখি সপোনৰে ৰং সিঁচি মেঘালী তোমাৰ চুলি বুজি দিলো মৰমৰে বহুত এটা ধুনীয়া গান সেই সময়ত আমি খুব শুনিছিলো এই গীতটি মেঘালী তোমাৰ চুলি এটা কথা কিন্তু খুব সুন্দৰ আৰু মানে সকলোখিনি আৰু গীতটো খুব সুন্দৰকৈ আপোনাক পৰিৱেশন কৰিছিলে গতিকে এইখিনিতে আপোনাক সুধো আপোনাৰ আমি জানো পূজাৰ চাকিটো ওলাইছে আৰু কি এলবাম তেনেধৰণে ওলাইছে সেইটো বহুত ওলালে পূজা চাকি ওলাইছে প্ৰথম চিনাকি ওলাইছে আকৌ গীত এটা গুচি গীত তাত মানে এটা মিচিং গীত এটা গাইছিলোঁ দেই আইন গুচে বুলি এখন মানে চিনেমাৰ কিছু মনত আছে অলপ অলপ Ater kisah kagladung Sidemozane modiso Sidemozane modiso ইমান ধুনীয়া আপুনি অসমীয়া গানৰ ওপৰত Sisa dudosem opadem patoneno Tora dudosem opadem patoneno 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 Ngosilo atare Ater kisah kagladung Sidemodre modiso ধন্যবাদ জনাইছো আপুনি ইমান সুন্দৰ অসমীয়া গীতৰ উপৰিও মিচিং গীত গাই আমি জানিব পাৰিছো বা আমাৰ ডিকে নিউজৰ দৰ্শকসকলেও জানিব পাৰিছে আপোনাক তাৰ কাৰণে ধন্যবাদ দিছো আপোনাৰ ঘৰখনত এটা সংগীতৰ পৰিৱেশ আছে আপোনাৰ ভাতৃও এজন সংগীত শিল্পী আপোনাৰ বোৱাৰীও সংগীত শিল্পী যে ঘৰখনত এটা সংগীতৰ পৰিৱেশ আছে আশা কৰিছো এই পৰিৱেশ অটুট থাকক আৰু আপোনাৰ এইখিনিতে আপুনি আমি এটা কথা জানিবলৈ আৰু দৰ্শকসকলে জানিবলৈ পাই সুখী হ'ব যে আপুনি বিভিন্ন ঠাইত গীত পৰিৱেশন কৰিছে তাৰোপৰি আপুনি বহু ডাঙৰ ডাঙৰ অনুষ্ঠানৰ যিবিলাক মানে সমবেত সংগীত সেইবিলাকৰ নতুন ধৰণে সদায় এটা নতুন মাত্ৰা প্ৰদান কৰিছে যেনে ঢকুৱাখানা মহাবিদ্যালয়ৰ যিটো সমবেত সংগীত তাৰ এটা নতুন মাত্ৰা দিছে বা মেডাম মেফি যিটো স্বৰ্গদেউ এইবিলাক কওকচোন আপুনি সেইটো মানে কি মই গীতবোৰ আচলতে কি কৰোঁ সেইটো হৃদয়ংগম কৰিব তাৰমানে যিটো অনুষ্ঠান সেই অনুষ্ঠানৰ গোটেই পটভূমিটো চাই একদম খাপ খাই পৰা তাৰমানে গোটেই তাৰ ইতিহাসটো সেই ইতিহাসটো সম্পূৰ্ণ সামৰি লৈ পেলাই মই গীতবিলাক কৰিবলৈ চেষ্টা কৰে আৰু সেইটো মানে কি সেই গীতটোৰ গোটেই পৰিকল্পনাটো মই কৰোঁ আৰু কিন্তু লিখে আকৌ ৰাজদাই ৰাজদা মানে মোৰ আমি দুইটা গীতিকাৰ ৰাজকুমাৰ আমি মানে কি দুইটা বহি লওঁ বহি লৈ পেলাই মই সুৰটো কৰি যাম এতিয়া স্বৰ্গবাণী কঢ়িয়াই আনি গানটো দয়ানন্দ বৰগোহাঁই ছাৰ দাদাইদেউ তেখেত মানে আহি পেলাই শুনি গানটো মানে বৰ ভাল তুমি কৈছিলে তেখেতে দাদাইদেউ কৈছিলে যে এটা কাম কৰা চোন এই গানটো তুমি একদম বাণীবদ্ধ কৰি পেলাই মোক দিয়া প্ৰয়োজন হ'লে মই এইটো টাই লেংগুৱেজলৈ অনুবাদ কৰি কিন্তু বস্তুটো থাকি গ'ল মানে কি মই এই ঘৰৰ পৰা মানে অলপ ওলাবলৈ অলপ অসুবিধা হৈ গ'ল বিভিন্ন আছিলে স্বৰ্গৰ বাণী কঢ়িয়াই আনি তুমিয়ে সজালা অসম ভূমি হাত ৰাজ মাৰি এক ৰাজ কৰি সমন্বয়ৰ গঢ়িলা ভেটি হাতত হেংদাং বুকুত সাহস বৰষমৰ স্বপ্ন বাহক তাই আহোমৰ ঐতিহ্য ইতিহাসৰ সোণালী পাতক স্বৰ্গদেউ 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 ইমান এটা সুন্দৰ সমবেত সংগীত আছিলে যে শুনি থাকিবৰে মন হয় এনেকুৱা এটা সংগীত এইটো মানে তোমাৰ মনত আছে নে নাই নাজানো মনত আছে প্ৰায়
30গৰাকীমান বোৱাৰী মানুহ হয়। আৰু প্ৰায় 50গৰাকীমান মানে শিল্পী ছোৱালী আৰু 50-20টামান ল'ৰা। তাৰপিছত আৰু খোল মৃদংগৰ ওপৰত কৰিছিলোঁ মৃদংগ আৰু খোলৰ ওপৰত মানে গানটো কৰা হৈছিলে কিন্তু গানটো বাজোতে একদম মানে ভাল চাউণ্ড নহ'লে মানে গানটো অসুবিধা বহুত এইখিনিতে আমি দৰ্শকলৈ জনাবলৈ পাই সুখী হৈছোঁ যে ঢকুৱাখানাৰ যি সংগীতৰ ক্ষেত্ৰখনত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি ক'লেও বঢ়াই কোৱা নহয় সুনীল দুৱৰাদেৱে। গতিকে তেনেধৰণে বিভিন্ন ধৰণৰ সমবেত সংগীত কৰিছে আৰু আধুনিক ধৰণে সম্পূৰ্ণ সাজত গীত এটি কেনেধৰণে ৰাইজৰ কাষলৈ উলিয়াই নিব পাৰে সেই যাত্ৰাটো সুনীল দুৱৰাদেৱে কৰা বুলি ক'লেও বঢ়াই পোৱা নহয়। সেই ক্ষেত্ৰত আপুনি কওকচোন কেনেধৰণে আপোনালোকৰ টীমটোৱে কেনেধৰণে ঢকুৱাখানাত তেতিয়া মানে কি আমি গাঁওবিলাকত বিভিন্ন জেগাবিলাকত মানে বাহিৰবিলাক বা অনুষ্ঠান পাতে নহয় তেতিয়া কি কৰোঁ এই তেতিয়া সুনীল দুৱৰাই গান গাব আহিব বুলি আমি আশাৰে বাট চাই থাকোঁ বিভিন্ন বিহু মেলা বা অনুষ্ঠানত। কিন্তু আমি কেনেকৈ যাওঁ আপোনাৰ সেই যে গীতবোৰ যে পৰিৱেশন কৰে তাৰ বিশেষ কিছুমান মুহূৰ্ত মনত আছে নেকি? আছে আছে যে এনেকৈ এটা গীৰ্জনী উঠে সুনীল এতিয়া আহিব মঞ্চলৈ এনেকৈ সেইটো মানে কি সেইটো মোৰ আশীৰ্বাদ হয় সেইটো মোৰ প্ৰেৰণা আৰু আশীৰ্বাদ ৰাইজৰ সেইটো মোৰ আশীৰ্বাদ মই ধন্যবাদ জনাইছোঁ ৰাইজক। সেইখিনি মতে মানে মোৰ ডাঙৰ প্ৰেৰণা তাৰমানে কি সেইখিনি ধৰক এতিয়া সেইটো এৰা গছে বৰগছৰ নিচিনা মই ঢকুৱাখানাতে সেইখিনি সময়ত কৰি আছোঁ তাৰপিছতে বাহিৰত ওলাই গৈছোঁ কিন্তু কথা হ'ল কি সেইখিনি সময়ত মানে লাষ্টৰ ফালে মোক দিয়ে লাষ্টৰ ফালে দিয়ে নহ'লে দৰ্শকখিনি সোনকালে গুচি যাব। সুনীল দুৱৰাদেৱে যদি আগতীয়াকৈ গীত গায় তেতিয়া শুনি দৰ্শক গুচি যাব সেইকাৰণে আপোনাক চাগে এতিয়া এনাউন্সাৰে কয় একদম আমাৰ মুকুটবিহীন ৰজা মানে সুনীল দুৱৰা এতিয়া মঞ্চলৈ আহিব এনেকৈ বুলি কয় একদম তেতিয়া মানুহ এটা মানে ষ্টেজলৈ যোৱাৰ আগতে একদম বিজনী মাৰি মানে একটা হাত চাপ বজাই সম্ভাষণ জনায় তেতিয়া কিন্তু একদম অহংকাৰ ভাৱ এটা আহে দেই বিৰাট যেন মই মানে এটা বিৰাট কিবা অহংকাৰী লাগে পিছলৈ গম পাইছোঁ যে এইটো আচলতে এইটো ভাল বস্তু নহয় অহংকাৰ। তাকে ৰাইজে যে আপোনাক ভাল পাইছিলে তাৰে এটা প্ৰতিফলন বুলি আমি ধৰি লৈছোঁ। আৰু এবাৰ মানে কি হ'ল এই গোগামুখত যেতিয়া মোৰ পূজাশ্ৰী ওলাইছে পূজাশ্ৰী কেছেটো যেতিয়া ওলাইছে তেতিয়া গোগামুখত সেইখিনি গৰম দিনীয়া বুলি কয় তাতে ট্ৰাক তিনিখনত মানে ষ্টেজ কৰিবলৈ কৰিলে মই গান গাবলৈ মাতিলে তাতে 11টা বজাৰ পৰা গান গাইছোঁ আৰু মোৰ লগতে আমাৰ মই চন্দন বুলি এটা ল'ৰা চন্দন দাস আৰু ঢকুৱাখানাত সিহঁতি আমাৰ অক্ষয় হওক বা চন্দনেই হওক মই প্ৰথমতে তেতিয়া মই মানে প্ৰফেচনেলি ওলাই গৈছোঁ গান গাবলৈ সিহঁতক লৈ যাওঁ লৈ যাওঁ আৰু ছোৱালী কেইবাজনীকো তেনেকৈ ধৰণৰ লৈ গৈছোঁ মঞ্চবিলাকত। তাৰপিছতে এই তাতে কি হ'ল 11টা বজাৰ পৰা ৰাতিপুৱা 7টা বজালৈ গান গাব গতিকে ৰাইজৰ বিপুল দেৱী পৰা নাই ঠিক আছে। আৰু এনেকুৱা হ'ল ছাত্ৰ সন্থা ল'ৰাখিনি আহি কি কৰিলে গোটেই ভাইটিগাল আছে সিহঁতি ডাঙৰ শৰাই এখন আৰু পইচাৰ মালা বেলুনৰ মালাৰে মোৰ মালাটো মানে নেদেখা কৰি দিলে সেইবিলাকেই হ'ল আপোনাৰ জীৱনৰ মধুৰ মুহূৰ্ত যিবিলাক গোটেই জীৱন হয়তো আপোনাৰ মনত থাকিব মোৰ সেইখিনি কেমেৰা চেমেৰা ব্যৱস্থা নাই যে সেইটো চবটো ৰাখি থ'ব পৰা হ'লে বহুত ভাল আছে তেতিয়াহ'লে মানুহ নেদেখা হৈ গ'লো আৰু সেই নাইট চোৱাবিলাক সেইবিলাক গৈ আছে নহয় চব নাইট চোৱা ৰাখি গীত শুনি গৈছে ৰাখি পেলাই গতিকে এইখিনি খুব ভাল লাগিছিলে। আপোনাৰ আৰু এটা ভাল লগা গীত শেষৰটো গীত আপুনি পৰিৱেশন কৰকচোন। ভূপেন দা গৈছিল পেলাই ভূপেন হাজৰিকাৰ গীত বহুত ভাল পাইছিলে বহুত ঠাইত পৰিৱেশন কৰিছিলে দৰ্শকে আদৰি দিছিলে। ভূপেন দাৰ গীতত মানে যেতিয়া মই ফাৰ্ষ্ট বা ছেকেণ্ড পজিশ্যন অসমত পাওঁ আৰু এজন মোৰ বন্ধু মুকুল গগৈ তেওঁলোকৰ বাবা সি কিন্তু তাৰ পাছে পাছে আমাৰ ওচৰলৈ আহে সি প্ৰথমতে আমাৰ গানবিলাক শুনিলে সি তাৰপিছত কিন্তু আমাৰ লগ লাগিলে দেই এতিয়া সোণাপুৰত থাকে মোৰ গানটো শৰতৰ বতৰ মানে ৰাতিপুৱাই মোৰ মনত পৰিছে হালদিৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে আপোন সদ্য স্নাতা ৰূপহী মোৰ অতি নিশাৰ সপোন হালদিৰাণী তোমাৰ হেনো নাম
গতিকে আমি শুনিলোঁ আৰু আমাৰ সময় প্ৰায় শেষ হওঁ হওঁ এইখিনিতে আপুনি আপোনাৰ এই সংগীত যাত্ৰাটোৰ ভৱিষ্যত আৰু কিবা পৰিকল্পনা কৰিছে নেকি আপুনি পৰিকল্পনা মানে মোৰ গাঁৱৰ এটা গীত হৈ আছে হয়। সেইটো বহুত দিনৰ আগতে আমাৰ স্থায়ী গীত হয় এই গানটো মই ৰেকৰ্ডিং এতিয়া মানে আগবাঢ়িছে হয়। আৰু এইটো কেইবাটাও গীত মানে মোৰ থাকি গৈছে হয় এইটো স্বৰ্গবাণীটো থাকি গৈছে হয় তাৰপিছত আকৌ ধৰক এই মোৰ গাঁৱৰ গানটো থাকি গৈছে হয়। এই গানকেইটা মই ৰিচেণ্টলি তাৰমানে মই ৰেকৰ্ডিং কৰি কৰিছে। এইটো গাঁৱৰ গানটো মানে আমাৰ গাঁওখনক লৈ পেলাই লিখা গীত অকণমান গাই দিয়ক হয় গাঁও আমাৰ সোণোৱালী ৰূপোৱালী পথাৰ আমাৰ সোণোৱালী সংগতি নৈ আমাৰ জিৰি জিৰি চাৰিকৰীয়া নৈ আলি গাঁৱৰ মাজে মাজে মাজুলী নৈ এইখন আমাৰ গাঁও আমাৰ গাঁও বুকু ভৰি ভাল পাওঁ ভাল পাওঁ এইখন আমাৰ গাঁও আমাৰ গাঁও এইখন কাষৰ গাঁও আমাৰ গাঁও বহুত ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ এই সংগীত যাত্ৰা অব্যাহত থাকক আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইমানতে আমাৰ আজিৰ আলাপ অনুষ্ঠানটি সামৰণি মাৰিছোঁ নমস্কাৰ নমস্কাৰ ময়ো আপোনালোকৰ এই চেনেলক ধন্যবাদ জনাইছোঁ